Hello friends, welcome to Defense JK YouTube channel. So friends সকল আজি মই আকৌ লৈ আহিছোঁ 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন অসমৰ যিসকল পৰীক্ষা হৈ আছে বা আহি আছে হ'বলগীয়া চ' সেইসকল পৰীক্ষাৰ বাবে এই কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট চ' ইয়াৰ আগতে মই যিটো পাৰ্ট আপলোড কৰিছোঁ 9 নম্বৰ পাৰ্টত তাতে এটা কুৱেশ্যন আছিলে শেষত চ' কুৱেশ্যনটোৰ এনচাৰ আপোনালোকক কমেণ্ট কৰিবলৈ দিছিলোঁ চ' বহুতেই কমেণ্ট কৰিছে আৰু বহুতৰে এনচাৰ ৰাইট হৈছে আৰু বহুতৰে ৰং হৈছে চ' মই তাৰ শুদ্ধ উত্তৰটো কি মই কৈ দিছোঁ চ' কুৱেশ্যনটো আছিলে যে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি চমুকৈ নেফাৰ বৰ্তমান নাম কি চ' তাতে কেইবাটা অপশ্যন আছিলে তাৰ শুদ্ধ উত্তৰটো হ'ব অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিলে গতিকে নেফাৰ বৰ্তমান নাম হৈছে অৰুণাচল প্ৰদেশ চ' বহুতেই অৰুণাচল প্ৰদেশ কমেণ্ট কৰিছে তেওঁলোকৰ ৰাইট এনচাৰ আৰু বহুতেই মেঘালয় কমেণ্ট কৰিছে চ' মেঘালয় ৰং এনচাৰ চ' ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট চ' আপোনালোকে যদি নতুন চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লেহে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাব আৰু চাব পাৰিব চ' ফ্ৰেণ্ডছ তেতিয়াহ'লে দেৰি নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো চ' আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে BTAD কিমান চনত গঠন কৰা হৈছিল চ' অপশ্যন দিয়া আছে 30 অক্টোবৰ 2003 30 জুন চ' 2003 অপশ্যন চনটো ইয়াতে দিয়া হোৱা নাই চ' চি দিয়া আছে 15 আগষ্ট 2003 10 মাৰ্চ 2003 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 30 অক্টোবৰ 2003 চনত BTAD গঠন কৰা হৈছিলে কুৱেশ্যন নম্বৰ 2 দিয়া আছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত পেৰিছত জেনেভাত নিউয়ৰ্কত ৰোমত ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি জেনেভাত অৱস্থিত কুৱেশ্যন নম্বৰ 3 দিয়া আছে চ' ফ্ৰেণ্ডসকল কিছুমানে কয় যে অপশ্যন ক'ব নালাগে চ' মই অপশ্যনবোৰ এই কাৰণতেই কওঁ যাতে মই অপশ্যন কোৱা সময়ত আপুনি ভাবিব পাৰে আপোনাৰ মতে এনচাৰটো কি হয় 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে অসমৰ কোনখন অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত পবিতৰা সোণাই ৰূপাই লাওখোৱা পাভৈ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি সোণাই ৰূপাই হ'ব ইয়াৰে কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 4 দিয়া আছে ফতেহপুৰ চিক্ৰীৰ স্থপত্যৰ কৃতিত্ব কাৰ জাহাংগীৰ শ্বাহজাহান হুমায়ুন আকবৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি আকবৰ কুৱেশ্যন নম্বৰ 5 দি আছে হোমৰুল লীগ আন্দোলন কোনে আৰম্ভ কৰিছিল অপশ্যন দি আছে ইয়াতে মহাত্মা গান্ধী সুভাষ চন্দ্ৰ বসু লোকমান্য তিলক ৰাজা ৰামমোহন ৰায় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি লোকমান্য তিলক চ' নেক্সট কুৱেশ্যনবোৰলৈ কুৱেশ্যন নম্বৰ 6 দি আছে নৰ্মদা বচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল 1970 1985 1990 2000 ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 1985 কুৱেশ্যন নম্বৰ 7 দিয়া আছে দিল্লীৰ কুতুব মিনাৰৰ নিৰ্মাণ কোনে সম্পূৰ্ণ কৰিছিল কুতুবুদ্দিন ৰেজিয়া চুলতানা ইলতুতমিছ শ্বাহজাহান ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ইলতুতমিছ কুৱেশ্যন নম্বৰ 8 দিয়া আছে কাৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয় স্বামী বিবেকানন্দ বাল গংগাধৰ তিলক সুভাষ চন্দ্ৰ বসু ভগত সিং ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ স্বামী বিবেকানন্দ কুৱেশ্যন নম্বৰ 9 দি আছে দেশৰ ভিতৰত বৃহৎ ৱাইফাই সেৱা ব্যৱস্থা কৰা ৰাজ্যখন কি অন্ধ্ৰপ্ৰদেশ কৰ্ণাটক মহাৰাষ্ট্ৰ গোৱা ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি মহাৰাষ্ট্ৰ হ'ব ইয়াৰে কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 10 দিয়া আছে এই কুৱেশ্যনটো আপোনালোকৰ বাবে অসমৰ সৰ্বাধিক চাহ বাগিচা থকা জিলাখনৰ নাম কি চ' এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্ট কৰি জনাব আৰু নোৱাৰিলে মই নেক্সট ভিডিঅ'ত কৈ দিম অপশ্যন দি আছে ডিব্ৰুগড় দৰং শিৱসাগৰ শোণিতপুৰ চ' ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনে লাগিলে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব